মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ নামত বাকি কৰিছিল নৰাধম দেহৰক্ষী নন্দেশ্বৰ বৰাই। জুৰোডৰ এখন ফাৰ্মাচীত 30 ছেপ্টেম্বৰত 104 টকাৰ বাকি কৰিছিল নন্দেশ্বৰ বৰাই। মন কৰক এই ফটোখনলৈ। জুৰোডৰ জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ ওচৰৰ এখন ফাৰ্মাচীৰ পৰা নিয়মীয়াকৈ ঔষধ লৈছিল জুবিন গাৰ্গে। স্বাভাৱিকতে কেতিয়াবা বাকিও কৰিছিল জুবিনে। 6 ছেপ্টেম্বৰত শেষ পাৰলৈ 1237 টকাৰ ঔষধ লৈছিল জুবিনে। ফাৰ্মাচীৰ বাকিৰ বহীত এয়া জুবিন গাৰ্গৰ ঔষধৰ বাকিৰ পৰিমাণ। পিছে 30 ছেপ্টেম্বৰ তাৰিখে এয়া কিদৰে জুবিনৰ দেহৰক্ষী নন্দেশ্বৰ বৰাই 104 টকাৰ বাকি কৰিছে চাওক। জুবিনৰ দেহৰক্ষী নন্দেশ্বৰ বৰাই সামান্য 104 টকাৰে কিদৰে ঔষধটো জুবিনৰ নামত বাকি কৰিছিল শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পাছত শুনক ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী নিজৰ মুখেৰে। 30 তাৰিখে তেওঁ মোৰ পৰা এটা বাকি লৈ গৈছে। মই নথকাত মই তেতিয়া মানে 1 তাৰিখে জুবিনৰ এটা প্ৰগ্ৰেম আয়োজন কৰিছিলোঁ। তো সেই প্ৰগ্ৰেমটোৰ সংক্ৰান্তত মই বজাৰ কাম কিবা কৰি আছিলোঁ বাহিৰত। সেইদিনাখন মই ফাৰ্মাচীত সময় দিব পৰা নাই। তো বৰাই আহি 1 মান বজাত মোৰ ষ্টাফৰ পৰা এটা পাউডাৰ লৈছে, তাক মোক বাকি কৰি কৈছে যে লিখি থ'ব। লিখি ক'ত থ'ব? লিখি থ'লেতো জুবিনদাৰ পেজতে লিখি থ'ব লাগিব। জুবিন ইয়াৰ পৰা বাকী লৈছে, জুবিন ইয়াৰ পৰা মোক বাকী খায়। আজি নহয়, আজি বহুত বছৰ আগৰ পৰাই খায়। তো ষ্টাফে জুবিনদাৰ পেজতে তাতে লিখি থৈছিল। তাৰপিছত মই মাজতে কেইদিনমান আগতে এনেই বহীটো চাওঁতে দেখা পালোঁ জুবিনদাৰ 30 তাৰিখত বাকী এটা। তো ইহঁতক মই সুধিলোঁ যে এইটো বাকী কোনে নিছে, যে বৰাই নিছে। যে বৰাই কিনিছে কেণ্ডিড পাউডাৰ। বোলে কেণ্ডিড পাউডাৰটো সি বাকী নিছেনে? কেণ্ডিড পাউডাৰটোতো সি 100 টকাতে দি যাব পাৰিলে হয়। মোৰ খং উঠি পেলাই মই আজি 3 দিনমান আগতে মানস চৌধুৰীৰ লগত মই কথাটো আলোচনা কৰিলোঁ যে দাদা চাওকচোন, এনে কথা জীয়াই থাকোঁতেতো মানুহজনক চেপি খালে, এতিয়া মৃত্যুৰ পিছতো তেওঁৰ নামত বাকী এটা লৈ লৈছে। এইটো কি কৰা উচিত? বোলো তেখেতে ফটো মাৰি লৈ গ'ল, মই কৰিম ব্যৱস্থা। তেনেকুৱা কৰি ফটো মাৰি লৈ গ'ল। তো মোৰ এইটোৱে ক'ব লগা যে মৃত ব্যক্তিৰ নামত বাকী খোৱাটো খুব বেয়া কথা। সেইটো কৰিব নালাগিছিল তেখেতে। এইটো মই খুব বেয়া পাইছোঁ। আৰু যদি মোৰ হাতৰ পৰা যদি তেওঁ নিলে হয় যে এইটো পিছত দিম দিয়ক বুলি, তেতিয়া মই এৰি দিলোঁ। মই 100 টকা এটা গৈছে জুবিনদাৰ নামত মই অনুষ্ঠান পাতি মই 1000 টকা খৰচ কৰি আছোঁ। এতিয়াও মই জুবিনদাক সন্মুখত ৰাখি দিছোঁ। আপুনি চাওক, জুবিনদাৰ মোৰ ইয়াত বিষ হৈ আছে। জীৱিত কালত জুবিনৰ সৰলতাৰ সুযোগ লৈ লাখে লাখে টকা আত্মসাৎ কৰাৰ পাছতো সামান্য 104 টকা দিবলৈ কুণ্ঠবোধ কৰা নৰাধম নন্দেশ্বৰ বৰাৰ এই কাৰ্য সঁচাকৈয়ে লজ্জাজনক।